Recently, 71st National Film Award for the year 2023 was announced আৰু এই বঁটাসমূহ আমাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয় গতিকে চাই লওঁ আহকচোন বেষ্ট এক্টৰ ইন লিডিং ৰোল শ্ৰেষ্ঠ অভিনেতাৰ বঁটা দুজনে লাভ কৰিছিলে শাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে শাহৰুখ খানে তেখেতৰ ফিল্ম জৱানৰ কাৰণে আৰু বিক্ৰান্ত মেছিয়ে তেখেতৰ ফিল্ম 12 ফেইলৰ কাৰণে এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আটাইতকৈ আচৰিত কথা যে শাহৰুখ খানে এইবাৰ প্ৰথমবাৰৰ বাবে বেষ্ট এক্টৰ হিচাপে নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছে যিহেতু 12 ফেইল আৰু জৱান বহুবাৰ নিউজত আহিছে গতিকে আমি ইয়াৰ বিষয়ে আৰু অলপমান কথা জানিলো আহক জৱানৰ ডাইৰেক্টৰ হৈছে এটলি কুমাৰ আৰু 12 ফেইলৰ ডাইৰেক্টৰ হৈছে বিনোদ চোপ্ৰা 12 ফেইলে আগতেও বহুকেইটা বঁটা লাভ কৰিছে সেইকেইটা অকমান চাই থব এতিয়া আহিছে বেষ্ট এক্ট্ৰেছ ইন এ লিডিং ৰোল শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা এই বঁটা লাভ কৰিছে ৰাণী মুখাৰ্জী আৰু তেখেতৰ ফিল্মখনৰ নাম হৈছে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে দেন আহিছে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড শ্ৰেষ্ঠ পৰিচালক বঁটা এই বঁটা লাভ কৰিছে সুদীপ্ত সেনে ফিল্ম হৈছে কেৰেলা ষ্টৰী আৰু বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই কেৰেলা ষ্টৰী নামৰ ফিল্মখন 2023 চনত মুক্তি লাভ কৰিছিল আৰু বক্স অফিচত এটা বহুত ভাল কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল আৰু কেৰেলা ষ্টৰীয়ে বেষ্ট চিনেমেটোগ্ৰাফী এৱাৰ্ডো লাভ কৰিছে দেন আহিছে বেষ্ট আছামিজ ফিল্ম শ্ৰেষ্ঠ অসমীয়া চিনেমা আৰু এই বঁটা লাভ কৰিছে ৰঙা টাপু 1982 ৰঙা টাপু নামৰ এই ছবিখনত নাৰীৰ নৈতিক শক্তি আৰু সংঘাতৰ ফলত মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ ওপৰত আলোকপাত কৰা হৈছে আপোনালোকে মোক কমেণ্টত জনাবচোন ৰঙা টাপুৰ পৰিচালক কোন আছিল